দেখা যায় যে তেওঁলোকে পাৰিলে এনেকুৱা ককা আইতাক এঘৰীয়া। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত এখন বিয়া, যিখন বিয়াৰ চৰ্চা আপোনালোকে হয়তো সকলো জেগাতে দেখিব, ফেচবুকৰ পৰা আদি কৰি ইউটিউবৰ পৰা আদি কৰি সামাজিক মাধ্যমত বহুল চৰ্চা চলি আছে। কিন্তু এটা কথা ভালো লাগিছে, ধৰকচোন কয় যে জন্ম মৃত্যু বিবাহ বোলে গম পোৱা নাযায়, কাৰ কেতিয়া ক'ত লিখা হৈ থাকে বোলে হৈ যায়। বাৰু ঠিকে আছে, সেইখিনিলৈকে ককাই 71 বছৰ বয়সত জীৱনসংগী এগৰাকী বিচাৰি পালে আৰু সেইটোকে ছাপোৰ্ট কৰি বিশেষকৈ সেই বৃদ্ধাশ্ৰমখনে সেই কামটো কৰি দিলে। তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু সকলোতকৈ ডাঙৰ কথা এটা মানুহৰ বয়স থাকে বুলি কয় যে আজি আপোনাৰ খেলাৰ টাইম, ধৰক 10 বছৰ বয়সলৈকে ল'ৰা ছোৱালীয়ে খেলি ভাল পায়, পুতলা খেলি ভাল পায়। আৰু এই পুতলা খেলাৰ যিটো পুতলা, আপোনাৰ ধৰক কোনোবা এটা পুতলা বহুত বেছি ভাল লাগে, কিন্তু সেইটো আপুনি 10 বছৰ বয়সত নাপালে। আপোনাক যদি সেই একেটা পুতলাকে আপোনাক কিনি আনি যদি আপোনাক 50 বছৰ বয়সত দিয়া হয়, আপোনাৰ বাৰু খেলিবনে? নিশ্চয় নেখেলে। মোৰ ক'বলগীয়া কথা এনেকুৱাটো নহয় যে তেওঁলোকে বিয়া পাতিছে মই বেয়া পাইছোঁ বুলি। কাৰণ বৃদ্ধাশ্ৰমত যোৱা মেইন কাৰণ কি থাকে যে সকলোতে অতিষ্ঠ হৈ যায় যে ঘৰখনত থাকিব নোৱাৰা এটা পৰিৱেশ হয়, বা ল'ৰা ছোৱালীয়ে নাচায়, কোনোবাই বিয়া নাপাতে, যাৰ ফলত ঘৰৰ মানুহে নাচায়, তাৰ ফলত তেওঁলোকে গৈ বৃদ্ধাশ্ৰম এখনত থাকিবলগীয়া হয়। বৃদ্ধা আশ্ৰম আশ্ৰম কাক কোৱা হয়? শান্তিৰ যিটো পৰিৱেশত তেওঁলোকে থাকে আৰু পিছৰ কালছোৱা তেওঁলোকে তেনেকৈ শান্তিত যাম বুলি ভাবিয়ে বৃদ্ধাশ্ৰম এখনলৈ যায়। কিন্তু বৰ্তমান সময়ত বৃদ্ধাশ্ৰমত যিটো দেখা গ'ল সেইটো মই বেয়া হৈছে বুলি নকওঁ, কাৰণ তেওঁলোকে হয়তো মন মিলিছে কাৰণে তেওঁলোকে বিয়াখন পাতিছে। কিন্তু মোৰ ক'বলগীয়া মোৰ কুৱেশ্যন এইটো যে সেই একেটা বয়সৰ ককা এজনে, একেটা বয়সৰ যদি আইতা এজনী আপোনাৰ ঘৰৰ দাঁতিত, বৰ্তমান থকা আপোনাৰ সমাজখনত যদি আপোনাৰ ঘৰৰ দাঁতিত, ধৰক তেওঁ আশ্ৰমত নাই, ঘৰতে আছে, বিয়া নেপাতিলে 71 বছৰ বয়সলৈকে, আৰু এই আইতা এগৰাকীও ধৰক বিয়া নেপাতাকে তেওঁ 65 বছৰলৈকে আছে, আৰু সেই আইতাগৰাকীয়ে যদি এইটোৱে বয়সত বিয়া পাতে, তেনেহ'লে সেই আজিৰ যিটো আমি বিয়া দেখিলোঁ তেনেকুৱা ধৰণৰ একেই প্ৰচাৰ লাভ কৰিবনে? নে সমাজে তেওঁলোকক তেনেকৈ আদৰি ল'বনে? মোৰ মতে নিশ্চয় নলয়। কাৰণ নলয় এইটো কাৰণে কি হয়, পৰিৱেশ পৰিস্থিতিৰ লৈ কিছুমান কাম আমি দেখোঁ, আৰু বিশেষকৈ এইটো যিহেতু আমাৰ চিম্পেথি এটা আশ্ৰমলৈ সদায় থাকে, কাৰণ তাত বহুত কষ্ট পাইহে মানুহ আশ্ৰমলৈ যায়, যিহেতু সেইকাৰণে আমাৰ সেইটো দৰদ থাকে। কিন্তু সেই ঘৰৰ দাঁতিৰ যে ককাজনে ইমান বছৰ যে তেওঁ বিয়া নপতাকৈ থাকিলে, তেওঁ যদি তেনেকুৱা এগৰাকী বৃদ্ধাক বিয়া পাতে, তেতিয়া ক'ব সেই ককাজনৰ পৰকটি লৰিছে বুলি। নক'বনে? মোৰ কথাৰ লগত আপোনালোকৰ মত নিমিলিব পাৰে, কিন্তু মই যিমান দূৰ দেখিছোঁ তেনেকৈ যদি এজন বুঢ়া হৈ বৃদ্ধ হোৱা এজন ব্যক্তিয়ে যদি বিয়া পাতিবলৈ যায়, তেতিয়া কোৱা যায় তাক বৰ হেৰি নকৰিবি। মই কয় আৰু যে তেওঁ নিশ্চয় পৰকটিটো বৰ ভাল নহয়, কাৰণ এতিয়ালৈকে বিয়া পতাৰ তেওঁৰ মনৰ পৰা যোৱাই নাই। এনেকুৱা ধৰণৰ কথা বতৰা কিছুমান শুনা দেখা যায়। কিন্তু অকল এইটো কামেই কৰা নহয়, কিছু ক্ষেত্ৰত এনেকুৱাও হোৱা দেখা যায় যে তেওঁলোকে পাৰিলে এনেকুৱা ককা আইতাক এঘৰীয়া কৰিব। কাৰণ কিছুদিনৰ আগতে নগাঁও ফালৰ এটা ঘটনা বিশেষকৈ ফেচবুকত দেখিছিলোঁ যে এজন ককাই এগৰাকী আইতাক বিয়া পাতি আনে আৰু নাতিনীয়েকহঁতৰ মুখৰ আগতে সেন্দুৰ দিয়ে, আৰু সেই ঘটনাটোক লৈ এনেকুৱাই চৰ্চা হৈছিলে ছ'চিয়েল মিডিয়াত, বহুতে ককা আইতাৰ ককাৰ সেইটো কামক বেয়া পাইছিলে। কিন্তু বৰ্তমান সময়ত কিন্তু একেধৰণৰ এটা পৰিৱেশত সুন্দৰভাৱে যিহেতু বিবাহখন হৈ গ'ল, তাক লৈ কিন্তু সকলোৱে ছাপোৰ্ট কৰিছে। একচুৱেলি কি হয়, পৰিৱেশ আৰু পৰিস্থিতি লৈ মানুহৰ যিবিলাক কথা বতৰা সকলোবোৰ চেঞ্জ হৈ থাকে। কিন্তু যিহেতু আশ্ৰমখনে বহুত কাম কৰি আছে, কাৰণ বৃদ্ধসকলক এনেকৈ আশ্ৰমত তেওঁলোকে কাম কৰা তেওঁলোকক ৰখা ইমান সহজ কাম নহয়, তেওঁলোকে বহুত কষ্ট কৰিবলগীয়া হয়। যিসকলে বিশেষকৈ এনেকুৱা বৃদ্ধাশ্ৰম খুলিছে, তেখেতসকলে যি কাম কৰিছে সেয়া সদায় প্ৰশংসনীয়। কিন্তু কেতিয়াবা এই এনেকুৱা অতিৰঞ্জিত কিছুমান কামে হয়তো কেতিয়াবা তেওঁলোকক বিপদ ঘটাব পাৰে। বিশেষকৈ তেওঁলোকে বিয়া পাতি দিছে, সেয়া সৰু সুৰাকৈ কৰি দিয়া হ'লে হয়তো ইমান এটা নহ'লহেঁতেন মানুহৰ চৰ্চা কৰিবলগীয়া। কাৰণ ইমান বয়সত তেওঁলোকৰ দিনটো যেনেকুৱা কৰা দেখা গ'ল, বিশেষকৈ কেমেৰাৰ উৎপাতত তেওঁলোকৰ মুখকেইখনো কেতিয়াবা ভালকৈ আমি দেখা নাপাওঁ। তেওঁলোকৰ বিয়া নহয় বৰবিৰ নিচিনা হোৱা দেখা গ'ল, বিশেষকৈ সেই দিনকেইটাত। বাকী তেওঁলোকৰ ভৱিষ্যত জীৱনৰ যিকেইটা দিন আছে তেওঁলোকৰ মধুময় হওক, মই তাকে কামনা কৰিলোঁ। আৰু বিশেষকৈ এই ক্ষেত্ৰত বৈকুণ্ঠ প্ৰিন্স নামৰ যিজন ব্যক্তি, তেওঁলোকক আপোনালোকে হয়তো ভালকৈ চিনি পায়, তেওঁৰ কিছুমান মতামত আগবঢ়াইছে। মোৰ এই ভিডিঅ'ৰ জৰিয়তে তেওঁৰ মতামতখিনিও আগবঢ়ালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। বৃদ্ধাশ্ৰমলৈ মানুহ কিয় আহে?
বৃদ্ধাশ্ৰমলৈ মানুহৰ সংসাৰৰ জ্বালা যান্ত্ৰণা সকলো শেষ কৰি যেন স্বৰ্গতহে তেওঁলোক আকৌ আহি পালে বিভিন্ন সমস্যা বিভিন্ন জ্বালা যান্ত্ৰণাৰ পিছত উপায়ন্তৰ হৈ বৃদ্ধাশ্ৰমত আহি কিছুদিন মৃত্যুৰ আগত সুখেৰে থাকিব বিচাৰে ককা আইতাসকলক যেতিয়া আমি দেখো বৃদ্ধাশ্ৰমত আমাৰ বুকুখন ফাটি যায় এনেকুৱা লাগে যে কি কৰি দিওঁ সেই ককা আইতাই জ্বালা যান্ত্ৰণা কিয় ককা আইতাহঁতে নহয় ল'ৰা ছোৱালীয়ে চোৱা নাই নহয় কোনো নাই আহি পেলাই তেওঁলোক বৃদ্ধাশ্ৰমত আছে একেজন মানুহৰ দুখন বৃদ্ধাশ্ৰম আছে এই বৃদ্ধাশ্ৰমৰ এখন বৃদ্ধাশ্ৰমৰ ককা এজনক অন্য এখন বৃদ্ধাশ্ৰমৰ আইতা এগৰাকী বিয়া পাতি অনাৰ এটা আদৰ্শ দেখুৱাই দিছে অত্যন্ত লজ্জাজনক ই সমাজৰ কাৰণে অতি বেয়া কথা তেওঁলোকৰ মাজত প্ৰেম হোৱা নাই কাৰণ কিয় প্ৰেম হোৱা নাই তেওঁলোকৰ এই বয়সত নিজৰ শৰীৰটোৱে অবস যাৰ শৰীৰে অবস যি ভালকে আৰু অত্যাধুনিকভাৱে মেকআপ দি দিয়া হ'ল আইতাজনীক জোৰ অৱস্থাকে ককাক মানে বিভিন্ন কথা ক'বলৈ দিয়া হ'ল বাবু লভ ইউ কিবা এইটো হৈছে বৃদ্ধাশ্ৰমৰ প্ৰচাৰ এই বৃদ্ধাশ্ৰমখনলৈ মই ভাবো চাই চিতিহে মানুহে মানে দান অনুদান কৰাটো ভাল ইয়াৰ আগতেও বহু বিতৰ্ক গৈছে কিন্তু তথাপিও বৃদ্ধাশ্ৰম চলোৱা কৰ্তৃপক্ষৰ ল'ৰাজনক আমি সদায় সমৰ্থন কৰোঁ কাৰণ বৃদ্ধাশ্ৰম এখন চলোৱাটো বহুত কষ্টৰ কথা যোনে তোনে নোৱাৰে মানে কোটি টকা দিলেও বৃদ্ধাশ্ৰম চলাব নোৱাৰে সেইখিনিলৈকে তেওঁ ঠিকে আছে কিন্তু অতি বেছি লোভ মোহ হ'লে মানুহৰ বেয়া যিসকল ককা আইতাই মায়া মোহ ত্যাগ কৰি আহি ইয়াত স্বৰ্গ সুখ ল'বলৈ আহিছিল তেনেকুৱা ককা আইতাক আকৌ মায়া সনাই দিলে বহুতে লিখিছে আয়ৈ দেখি জীৱনৰ শেষ সময়ত তেওঁলোকে জীৱন সংগিনী বিচাৰি পাইছে খুব ভাল হৈছে মিছা কথা তেওঁলোকক কালি গোটেই দিনটো শাস্তি দিয়া হ'ল মানসিকভাৱে শাস্তি দিয়া হ'ল শাৰীৰিকভাৱে শাস্তি দিয়া হ'ল আৰক্ষীয়ে তৎকালীনভাৱে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি গোটেইখিনিকে যিসকলে এই প্ৰৰোচনা কৰিছে এই ব্যৱস্থাটো মানে বনাই দিছে তেওঁলোকক এৰেষ্ট কৰিব লাগে আৰু কিছু ইউটিউবাৰৰ কথা কৈছো কিছু ইউটিউবাৰ কণ্ঠশিল্পীৰ কথা কৈছো কেইটামান পইচা আৰু নিজৰ পাব্লিচিটিৰ জহত কিছুৱে পইচাৰ কাৰণে কিছুৱে পাব্লিচিটিৰ কাৰণে বৃদ্ধাশ্ৰমলৈ গৈছো বিয়া খাইছো এটা পাব্লিচিটি কিছুৱে পইচাৰ আশাত এই বিয়াখন প্ৰচাৰ কৰিছে ককা আইতাক আগবাঢ়িবই নিদিয়ে একদম মোবাইলৰ ওপৰত আপুনি কি ক'ব এই মুহূৰ্তত এজনে কৈছে জান আই লাভ ইউ হেৰি আই লাভ ইউ দেহা আই লাভ ইউ মিছা কথা সাংঘাতিক ধৰণে শাৰীৰিক মানসিক অত্যাচাৰ চলিছে এইটো আমি বিভিন্ন মহলৰ মানুহে কালি কথা পাতিছো আমি ৰাতি কালি বহুত ইয়াৰ বিষয়ে বিভিন্ন ধৰণৰ কথা পাতিছো এইবিলাক কাম নকৰিব যিবিলাকে সমাজত বেয়া বিয়পাব পাৰে সেইবিলাক কাম নকৰিব আপুনি বৃদ্ধাশ্ৰম খুলিছে আপুনি বৃদ্ধাশ্ৰমৰ কাৰণে ইমান কষ্ট কৰিছে তাৰ কাৰণে আপোনাক হাজাৰবাৰ চেলুট কিন্তু মানুহ আজি যদি অন্য এজন ককাই কয় যে মই এই আইতাগৰাকীক বিয়া পাতিম অন্য এগৰাকী আইতাই যদি কয় মই এই ককাক বিয়া পাতিম তেতিয়া কি হ'ব গোটেই চেলেলি দিদিলি হৈ যাব নাই এটা নিয়ম থাকিব লাগিব এইটো হ'ব পাৰে নেকি এইটো মিছা কথা তেওঁলোকক এক্সট্ৰাকে মাতি আনি খুলিলে এইটো এটা প্লেনিং গেম এইটো যে মানুহৰ মাজত এটা বিষব বাষ্প যুৱ প্ৰজন্মৰ মাজত সমাজৰ মাজত যে দলিয়াই দিছে এইটো ধুনীয়াকে একেবাৰে ওলাই পৰিব অলপ তদন্ত কৰিলে হৈ গ'ল এনেকুৱা কাম নকৰিব এইটো এটা পাব্লিচিটি আগতে বেলেগ আইতা এগৰাকী লৈ খুব পাব্লিচিটি কৰিলে এতিয়া একো উপায় নাপায় এইটো কাম কৰিছে এতিয়া আপোনালোকৰ আহিবলগীয়া যিমানবিলাক আমাৰ ভৱিষ্যত প্ৰজন্ম আছে ই অতি বেয়া বাৰ্তা সূচাব ন' ডাউট আমি ভাবিছিলো যে বা ভালে হৈছে দেই আইতাগৰাকীয়ে মানে ককা এজন পাইছে বৃদ্ধাশ্ৰমলৈ আহি আকৌ বিয়া পচিবল এইটো মিছা কথা গোটাত মিছা কথা মই ক'ব পাৰো এইটো মিছা কথা কেনেকে প্ৰেম হ'ব ক'ত থাকিব এতিয়া তেওঁলোকৰ যদি আকৌ কিবা এটা হয় তেওঁলোকক আকৌ কোনে চাব এইবিলাক বহুত কথা আহি যায় বেমেজালি গ'লে ঠেলি দিয়া হ'ল ককা আইতাক এই সমাজখনৰ মাজত এটা বেয়া প্ৰভাৱ বিস্তাৰ কৰি দিয়া হ'ল মাথো টকা 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 ইয়াৰ আঁৰত হৈছে টকা লাগে ইয়াৰ আঁৰত হৈছে টকা লাগে একদম চিধা কথা মই অলপ দিনৰ আগত এখন মই নিজে বৃদ্ধাশ্ৰম এখনৰ লগত জড়িত মই এখন বৃদ্ধাশ্ৰমত গৈ পেলাই মই মুকলি অনুষ্ঠানত কৈ থৈ আহিছো যে বৃদ্ধাশ্ৰমৰ মালিকে আমাৰ টকাৰে যদি বাহিৰত বিদেশ ফুৰিবলৈ গৈছে 20-25 জনী আইতা ককাক যদি চোৱা চিতা কৰি কষ্ট কৰি তেওঁলোকৰ মুঠ গু পেলাই যদি তেওঁলোকে কষ্ট কৰি আমাৰ পইচাও বিদেশ ফুৰিব গৈছে তাক আপোনালোকে কেতিয়াও টকা বাধা নিদিব কাৰণ তেওঁলোকেও এনজয় কৰক সদায় ককা আইতাৰ লগত লাগি থাকিব নোৱাৰে এইবুলি কৈছো আমি ইমানখিনিলৈকে ছাপোৰ্ট কৰোঁ কিন্তু এনেকুৱা ধৰণৰ ফটুৱা মেণ্টেলিটিৰ কাম যদি কৰে এনেকুৱা ভাইৰেল বিয়া কৰিবলৈ এগৰাকী আৰ্টিষ্টে ষ্টেটাছ দিছে ভাইৰেল বিয়া বোলে ককা আইতাৰ এইটো হৈছে আজিৰ দিনৰ পৰিৱেশ সমাজ আৰু কিমান নিম্ন খাবলৈ যাব কিয় সমাজৰ মুধা ফুটা ব্যক্তিসকল তালৈ গৈছে বিয়া খাবলৈ কিয় গৈছে তেওঁলোকক ন' ডাউট তেওঁলোকক কিবা সহায় কৰিবলৈ গৈছে চব মানুহ সহায় কৰি যায় আমিও দানেশ্যন কৰিছো আগতে কিন্তু এই বিয়া পাতি ককা আইতাক পুনৰ এই যে এটা মায়া জালৰ ভিতৰত ভৰাই দিলে ইয়াৰ কাৰণে দণ্ডনীয় কৰোঁ এইটো উচিত বিচাৰ ৰাইজে কৰিব লাগে